নেটৱৰ্ক 18ত ৰাইজিং ইণ্ডিয়া তৃতীয় সংস্কৰণ দিল্লীত নেটৱৰ্ক 18ৰ বিশাল আয়োজন কৃষিৰ পৰা বিজ্ঞানলৈ ক্ৰীড়াৰ পৰা শিক্ষালৈ এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে আমি আগবঢ়াইছো এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ करने वाले लोगों में और उसके सहभागियों में ये कॉन्फिडेंस जनरेट होना चाहिए कि हम आगे बढ़ सकते हैं हम आगे बढ़ेंगे माननीय मोदी जी के नेतृत्व में देश के 130 करोड़ लोगों ने जब सरकार ने अभावों से आगे बढ़कर के प्रचुरता के साथ काम करने और एक स्पष्ट लक्ष्य और सोच के साथ में काम करना शुरू किया ये कॉन्फिडेंस लोगों में जनरेट हुआ है और उनके कार्यप्रणाली में रिफ्लेक्ट होने लगा है दूसरा कोई भी देश समाज संस्थान यदि राइज कर रहा है तो दूसरे लोगों की दृष्टि उनको देखने की नजरिया जो है वो किस तरह से बदला है ये सबसे ज्यादा महत्वपूर्ण होता है जी आज भारत की तरफ देखने का वैश्विक नजरिया जो है वो परिवर्तित हुआ है और उसे में जो आपने विषय रखा यूनाइटेड नेशंस की जो कॉन्फ्रेंस थी अभी पानी को लेकर के पिछले 1 महीने में 2 बार मुझे जाने का अवसर मिला जो आपने जिक्र किया यूनाइटेड नेशंस की कॉन्फ्रेंस जो लगभग 46 साल बाद में यूनाइटेड नेशंस ने पानी के विषय पर एक আমি ৰাইজিং ইণ্ডিয়াৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম আহিছো অন্য এটি খবৰলৈ লতাশিলত বয়ন শিল্পৰ কৰ্মশালা বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটী মহানগৰৰ মহিলা মৰ্চাৰ সহযোগত আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ তত্ত্বাৱধানত বয়ন প্ৰশিক্ষণ কৰ্মশালা 4 দিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত অনুষ্ঠিত হৈছে এই কৰ্মশালাৰ উপস্থিত আছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মেয়ৰ মৃগেন হৰণীয়া ডিজাইনাৰ সংযুক্তা দত্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই কৰ্মশালাৰ বিশেষ আকৰ্ষণ হিচাপে আছে মুগা পাট আৰু থলুৱা গামোচা প্ৰদৰ্শন কৰা হৈছে পদ্মশ্ৰী হেমপ্ৰভা চুটিয়াৰ হাতেৰে বস্ত্ৰত বৈ উলিওৱা নামঘোষা গুণমালা শ্ৰীমদ ভগৱত গীতাৰ অসমীয়া সংস্কৃত আৰু ইংৰাজী হিন্দী সংস্কৰণ লতাশিল খেলপথাৰত আছে মোৰ সতীৰ্থ সাংবাদিক মৌচুমী শৰ্মা বৰুৱা মৌচুমী পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ সৈতে সংযুক্ত হৈছো আমি সামগ্ৰিক পৰিৱেশ চাব বিচাৰিম আপোনাৰ জৰিয়তে এক বিশেষ কৰ্মশালাৰ আয়োজন হয় জয়ন্ত আজিৰে পৰা পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰী লতাশিলত আৰম্ভ হৈছে বয়ন প্ৰশিক্ষণ কৰ্মশালা আৰু এই বয়ন প্ৰশিক্ষণ কৰ্মশালাত 20 গৰাকী শিপিনীয়ে তেওঁলোকে 25 গৰাকী শিপিনীয়ে ইয়াত 20খন শালত 200খন গামোচা তেওঁলোকে প্ৰস্তুত কৰি তুলিব আৰু যেহেতু আজিৰে পৰা 4 দিনীয়াকৈ এই কৰ্মশালা আৰম্ভ হৈছে অসম বিজেপিৰ মহিলা মৰ্চাৰ লগতে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ সহযোগত এই কৰ্মশালাখন আৰম্ভ হৈছে লতাশিল খেলপথাৰত ইতিমধ্যে কিছু সময় পূৰ্বে ইয়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে য'ত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিলে আৰু এতিয়া আজিৰে পৰা এই যি কৰ্মশালা আৰম্ভ হৈছে ইয়াত 20খন শাল ইয়াত ৰখা হৈছে আৰু সেই 20খন শালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 25 গৰাকী শিপিনীয়ে তেওঁলোকে ইয়াত এতিয়া কাপোৰ ববলৈ আৰম্ভ কৰিছে সকলোখিনি অসমীয়া সমাজৰ যি বুৱা কটা কাপোৰ বোৱা যি কোৱা হয় যে অসমীয়া শিপিনীয়ে সপোন ৰচে তাঁতশালত সেই সপোনক এতিয়া গুৱাহাটী মহানগৰী মাছমজিয়ালৈ এইদৰে লৈ অনা হৈছে যাতে নৱপ্ৰজন্মৰ যিসকল আছে ল'ৰা ছোৱালী আছে বা সকলোৱে এই যি অসমীয়া সমাজৰ এই যি এক পৰম্পৰা সেয়া যাতে তেওঁলোকে শিকিব পাৰে তেওঁলোকে জানিব পাৰে সেই বিষয়ে আমি এই মুহূৰ্তত ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছো আৰু যেহেতু ইয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিপিনীসকল আহিছে আৰু তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে ইয়াত গামোচা চাদৰ বিভিন্ন ধৰণৰ ইয়াত তেওঁলোকে কাপোৰ ইতিমধ্যে ববলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ 4 দিন যেহেতু এই কৰ্মশালাখনি অনুষ্ঠিত হ'ব এই 4 দিনত যেহেতু বিহু আহি আছে তাৰ বাবে তেওঁলোকে ইয়াত 200খন গামোচা প্ৰস্তুত কৰাৰ এটা পৰিকল্পনা হাতত লৈছে গতিকে আমি কথা পাতিব চেষ্টা কৰিম যেহেতু ইয়াত কেইবাগৰাকীও বিশিষ্ট লোক আছে বিশিষ্ট লোকসকল আহি উপস্থিত হৈছেহি আজি যেহেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে এই কৰ্মশালাখনি গতিকে আজিৰে পৰা এই কৰ্মশালাত ইয়াত মুগা পাট এই মুগা পাটৰ সাজ কাপোৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু তাৰ লগতে বিশেষ আকৰ্ষণ হ'ব তাঁতশালত বোৱা গামোচা সংযুক্তা দত্ত আছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ সৈতে এই মুহূৰ্তত এইখন যি কৰ্মশালা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আপুনি যথেষ্ট জড়িত এই উদ্যোগৰ সৈতে গতিকে কেনেকুৱা লাগিছে কি ক'ব খুবেই ভাল লাগিছে কাৰণ মই হেণ্ডলুম মোৰ কাৰণে এটা ইমোশ্যন হয় আৰু যেতিয়া প্ৰথমবাৰৰ কাৰণে গামোচাক
গামোচা শিকাবলৈ যিটো প্ৰয়াস কৰিছে বিজেপি মহিলা মৰ্চাই খুবেই প্ৰশংসনীয় পদক্ষেপ লৈছে মই বহুতেই হেপী আৰু খুবেই ভাল লাগিছে থেংক ইউ বিহু আহি আছে আৰু শিপিনীসকলে ইয়াত যি ধৰণে আহি তাঁতশালখন খুব ধুনীয়াকৈ ইয়াত সংস্থাপন কৰিছে ইয়াত চকুৰ সন্মুখত তেওঁলোকে ইয়াতে গামোচাখন বব আৰু সেইখন বিহু আহি আছে হয়তো কাৰোবাৰ বিহুৱানখন উপহাৰ হিচাপে দিব এই যিটো আমাৰ অসমীয়া সংস্কৃতিৰ যিটো এটা পৰম্পৰা বা আমাৰ যিটো এই সম্পদ এইখিনি নতুন প্ৰজন্মই শিকিবলৈ তেওঁলোকে এটা হয় সেইটোৱেই সেইকাৰণে মোৰ বহুত ভাল লাগিছে কাৰণ কিয় চাওক এতিয়া পাৱাৰলুমৰ যোনটো গামোচা আহিছিল আৰু এতিয়া ৰিচেণ্টলি মই আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁ যোনটো ষ্টেপ লৈছে পাৱাৰলুমৰ গামোচা লগতে মেখেলা চাদৰ বন্ধ কৰা সেইটো সদায় সঁচাই প্ৰশংসনীয় পদক্ষেপ আৰু যুগান্তকাৰী এটা পদক্ষেপ আমাৰ হেণ্ডলুম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে কাৰণ যেনেকৈ আপুনি চাওক কাজিৰঙাৰ এশিঙীয়া গড় চাহপাত আমাৰ স্বাভিমানৰ প্ৰতীক ঠিক সেইদৰে আমাৰ শুৱালকুছি গাঁওখন হস্ততাঁত বস্ত্ৰশিল্পটো আমাৰ স্বাভিমানৰ প্ৰতীক কাৰণ মই যেতিয়া বাহিৰত যাওঁ তেতিয়া তেওঁলোকে মোৰ যেতিয়া ডিজাইনখিনি মোৰ যেতিয়া কালেকশ্যনখিনি দেখে সদায় এটাই ৱৰ্ড কয় ৱাও ইটছ আনৰিয়েলিষ্টিক তাৰমানে কিমান ধুনীয়া বাহিৰত কিমান ভাল পায় চ' এতিয়া যেতিয়া আমাৰ য়াং জেনেৰেশ্যনখিনি এইটো কাৰণে উৎসাহিত কৰিব তেতিয়া ডেফিনেটলি আৰু পাৱাৰলুম বন্ধ হৈ যোৱাৰ লগে লগে চাহিদা যিহেতু আছে এটা আমাৰ ইয়াত এটা এমপ্লয়মেণ্ট অপৰচুনিটিও ইয়াত এটা সেয়া হ'ব চ' মই খুবেই উৎসাহী আৰু খুবেই ভাল লাগিছে আজি এই পৰিৱেশটো থেংক ইউ ছ' মাছ ধন্যবাদ জনাইছোঁ আৰু তেওঁ যি ধৰণে কৈছে অসমীয়াৰ যি ধৰণে স্বাভিমানৰ প্ৰতীক আমাৰ এই অসমীয়া গামোচা আমাৰ সাজপাৰ সেইখিনিক আমি এই ধৰণে আগুৱাই নিবলৈ আমাৰ শিপিনীসকলক এখন সুন্দৰ তেওঁলোকক বাণিজ্যিক দিশত তেওঁলোকক আগুৱাই নিবলৈ এই ধৰণে এটা যি প্ৰচেষ্টা লোৱা হৈছে এয়া প্ৰথম এক আৰম্ভণি আজি গুৱাহাটী মহানগৰীৰ লতাশিলৰ পৰা আজি আৰম্ভণি হৈছে আৰু এই আৰম্ভণি পৰৱৰ্তী সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ লৈ যোৱা হ'ব গতিকে দেখা পাইছে যে এই মুহূৰ্তত যি ধৰণৰ এক সুন্দৰ পৰিৱেশ ইয়াত দেখা পোৱা গৈছে শিপিনীসকলে তাঁতশালত বহি তেওঁলোকে গামোচা তেওঁলোকে বৈছে আৰু সেয়া সকলোৱে আহি নিজৰ চকুৰে চাব পাৰিব শিকিব পাৰিব আৰু এই কৰ্মশালাখন প্ৰথমবাৰৰ বাবে এই ধৰণে আয়োজন কৰা হৈছে আমি শিপিনীৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে মই লতাশিলৰে কেনেকুৱা লাগিছে ইয়াত এই ধৰণে আহি পেলাই আপোনালোকে এই সুযোগটো পাইছে সুযোগটো ভালে লাগিছে কালি পৰহি গম পাইলোঁ পাই পেলাই আজি তাৰমানে আহিলোঁ আৰু আহি ভালে লাগিছে এইটো এইবছৰ চব কথা আৰম্ভণি আগতে হোৱাও নাছিল এনে নলবাৰীত ঘৰ ইয়াতে থাকোঁ ভাড়া ঘৰত থাকি মানে এইবাৰ সুযোগটো পালোঁ আৰু কি বৈছে গামোচা বিহুৰ গামোচা কেইদিনত ওলাব গামোচা আকোখন গামোচা দিনটো গোটেই বহি থাকিলে ৰাতিপুৱাৰ পৰা গধূলি মানলৈ বহি থাকিলে ওলাই যায় 2-2.5টা গামোচা এখন ওলাই যায় এখন 1.5খন ওলাই যায় এতিয়া 4 দিন আপোনালোকে পাইছে 4 দিনত আপুনি কিমান কেইখন পাৰিব 4 দিনত 4-5খন হৈ যাব মানে বিহুৱান ওলাই যাব 4 দিনত তেওঁলোকে যিহেতু আজিৰ পৰা আৰম্ভ কৰিছে আৰু ইতিমধ্যে কৈছে যে এদিনত এখনকৈ গামোচা তেওঁলোকে প্ৰস্তুত কৰিব উলিয়াব আৰু যিহেতু বিহু আহি আছে 4টাকৈ দিনত তেওঁলোকে প্ৰত্যেকগৰাকীয়ে একোখনকৈ গামোচা তেওঁলোকে বৈ উলিয়াব আৰু যিহেতু বিহু আহি আছে আৰু তেওঁলোকক ইতিমধ্যে কোৱা হৈছে যে এই 25গৰাকী যি শিপিনী আছে সেই 25গৰাকী শিপিনীয়ে 200খন গামোচা তেওঁলোকে প্ৰস্তুত কৰি উলিয়াব বুলি ইতিমধ্যে তেওঁলোকে কৈছে যিহেতু ইয়াত 20খন শাল ইয়াত সংস্থাপন কৰা হৈছে আৰু 20খন শালত অহৰহ এই শিপিনীসকলে তেওঁলোকে এতিয়া বোৱা কাম তেওঁলোকে আৰম্ভ কৰিছে আমি কিছু আৰু আগলৈ যাব চেষ্টা কৰিম ইয়াত জয়ন্ত আন এটি খুব ভাল দিশ আছে মই সেইটো দেখুৱাব বিচাৰিছোঁ পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া তেখেতৰ যি কাম সেয়া ইতিমধ্যে অসমৰ ৰাইজে জানে তেখেতে তাঁতশালত বৈ উলিয়াইছে শ্ৰীমদ ভাগৱত গীতা নামঘোষা তেওঁ কেৱল অসমীয়াতে নহয় সংস্কৃত ইংৰাজী আৰু হিন্দী সংস্কৰণ তেওঁ যি বৈ উলিয়াইছে সেয়া প্ৰদৰ্শন কৰা হৈছে এগৰাকী হৈছে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া আৰু ইতিমধ্যে তেওঁ এই সন্মান ল'বলৈ আৰু দুদিন পূৰ্বে পিছতে তেওঁ দিল্লীলৈ যাব আৰু এইগৰাকী হেমপ্ৰভা চুতীয়া তেওঁক ইতিমধ্যে সকলোৱে চিনি পায় তেওঁ যি এক তেওঁ হাতেৰে
হাতেৰে তেওঁ এই ধৰণে শ্ৰীমদ ভাগৱত গীতা গুণমালা গোটেইখিনি তেওঁ এই ধৰণে বৈ উলিয়াইছে এয়া কোনো সহজ কথা নহয় কেৱল অসমীয়াতে নহয় তেওঁ সংস্কৃত ইংৰাজী আৰু হিন্দী সংস্কৰণ এইখিনি ইয়াত খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰা হৈছে আৰু এইগৰাকী মহিলাৰ এই যি অৱদান সেয়া কেতিয়াও আচলতে সেয়া ভাবিব নোৱাৰা এক অৱদান তেওঁ বাইদেউ খুব ভাল লাগিছে আপুনি যিখিনি কৰিলে তাৰ সন্মান ইতিমধ্যে আপোনাক চৰকাৰেও দিছে আপোনাক ৰাইজেও বহুত মৰম দিছে কষ্টটো বহুতখিনি হয় এইখিনি কৰোঁতে কষ্ট হয় আৰু যিকোনো কামতে কষ্ট হ'ব লাগে আৰু কষ্ট নোহোৱাকৈ কৰা কামৰ মানে সেই কামটো কৰি যিটো মানে সুখ পোৱা যায় সেইটো নাপায় গতিকে প্ৰতিটো কামৰ কষ্ট কৰি পোৱা ফলটোৱে আচল আনন্দদায়ক হয় আৰু এই কামটো কথাটো হ'ল কি অলপ ধৰি লওক অন্যান্য কামতকৈ অকণমান বেলেগ কাৰণ কেলৈ তাঁতশালত আখৰ তোলাটো কিন্তু কষ্ট যথেষ্ট হৈছে আৰু মই ভাবিবলগীয়া হৈছে কষ্ট সিমানেই যে মানে মোৰতো তেনেকৈ কাগজত তুলি লোৱা আছে নেকি নাই মই কিতাপৰ পৰা চাই তুলিছোঁ গতিকে ভাবিব লগা হৈছে গতিকে তেনেধৰণে এটা এটাকৈ শব্দ লিখি আৰু এই ধৰণেই এতিয়ালৈকে 4খন গ্ৰন্থ সম্পন্ন কৰা হৈছে আৰু এয়া সম্ভৱ অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদত হৈছে এয়া আৰু এই কৰ্ম মোৰ নহয় মই মনে প্ৰাণে কামনা কৰোঁ গুৰুজনাৰ কৃপা আৰু হয়তো গুৰুজনে এদিন ভাবিছিলে এনেধৰণে ধৰ্মগ্ৰন্থ তাঁতৰশালত বোৱাৰ কথা হয়তো তেখেতৰ দিনত হৈ নুঠিল আৰু হয়তো তেখেতৰ কৃপা অনুসাৰীয়েই আজি এই বস্ত্ৰভাগী হয়তো আমাৰ হাতেদি এনেধৰণে বস্ত্ৰৰ ৰূপত অংকিত কৰিছে কিমান দিনমান লাগিছিল আপোনাৰ আৰু যথেষ্ট যিহেতু কৰিব লগা হৈছে গুণমালাখন 9 মাহ লাগিছে আৰু নামঘোষা 2 বছৰ সংস্কৃত কিতাপ 17 মাহ আৰু ইংৰাজী কিতাপভাগী 3 বছৰ 1 মাহ 8 দিন আৰু এতিয়া যিভাগী বৈ আছোঁ মই 1 বছৰত 6টা চেপ্টাৰ আছে 6টাৰ ভিতৰত 3টা চেপ্টাৰ মই বৈ শেষ কৰিছোঁ গুণমালা ভাগী বাঁহৰ কাঠিৰে বৈছোঁ আখৰখিনি সেউজীয়া ঊলৰ আৰু দিশটো হ'ল এৰী সূতা এইভাগী মোৰ 1 বছৰ হৈছে সম্পূৰ্ণ আধা বৈছোঁ আৰু যদি ভগৱানে কৃপা কৰে ৰাইজৰ আশীৰ্বাদ থাকে হয়তো এবছৰমান বলে শেষ হ'ব বুলি ভাবিছোঁ যথেষ্ট আপুনি কষ্ট কৰিব লগা হৈছে বা আপুনি চকুৰে চাই যেতিয়া এইখিনি কাম কৰিব লগা হয় কষ্ট যথেষ্ট হয় আপুনি সেইখিনি আগুৱাই লৈ গৈছে এইটো ভগৱানৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদ এইকাৰণে কৈছোঁ মই 9 ঘণ্টালৈকে তাঁতশালত বহোঁ আৰু তেতিয়া সেইখিনি সময়ত মই ভোক পিয়াহ দুখ ভাগৰ আৰু আমনি লগা বা কিবা বিষ কোব অনুভৱ কিন্তু মই একো নাথাকে আৰু সেইখিনি সময়ত মোৰ এনেকুৱা মই যেতিয়া ধ্যানত বহি থাকোঁ সেইখিনি সময়ত মই কোনোবাই কথা পাতি থাকিলেও মই সেই কথাখিনি বুজি নাপাওঁ আৰু কিবা এটা কোনোবাই সেই সময়ত যদি কৈ থৈ যায় সেই কথাষাৰ মই সেই মুহূৰ্ততে আৰু মোৰ মনত নাথাকে মই পাহৰি যাওঁ গতিকে সেই সময়টোত খুব ব্যস্ততাৰে থাকিবলগীয়া হয় আৰু ধ্যান দি থাকিবলগীয়া হয় সেইকাৰণে তেনেকুৱা দুখ কষ্ট কিবা মই অনুভৱ নকৰোঁ মণিগুঠা গামোচা আপুনি বৈছে এবাৰ মণিগুঠা গামোচা মানে তাঁতৰ শালত কি কৰিব পৰা যায় মই ববলৈ প্ৰয়াস কৰিছিলোঁ আৰু মই ফুল দিও বৈছোঁ এনেকৈ গোটেই ফুলটো দি মাজত মণি দি আৰু শৰাই বনাই মাটি চাকি বনাই আৰু তেনেধৰণে মানে গুৰু আসনৰ কাপোৰ মই ঘোষা লিখি পেলাইও এনেকৈ মণিৰ ডিজাইন কৰি বৈছোঁ এই কাপোৰটো এতিয়ালৈকে মণিত ডিজাইন দি বোৱা কাপোৰ এতিয়ালৈকে অসমত কোনো শিপিনীয়ে পোৱা নাই আৰু ময়ো আগত দেখাও নাই মই চেষ্টাহে কৰিছিলোঁ পাৰি নেকি আৰু চেষ্টা কৰিলে পাৰি কিন্তু অলপ সময় লাগে হয় হয় আৰু মই চেলেঙো বৈছোঁ মণি ডিজাইন কৰি তেনেধৰণে মানে বৰ বেছি পোৱা নাই এনেই 2-4 মই চেম্পুলৰ কাৰণে 2-4খন বৈ চাইছোঁ কিন্তু চেষ্টা কৰিলে ধুনীয়া ডিজাইন কৰি এনেকৈ মণি দি ব'ব পাৰিব আপোনাৰ এই চিন্তাখিনি যে আপুনি কৰে নিজে গোটেই বস্তুখিনি ভাবে এই ধৰণে কৰি উলিয়ায় এই আগবঢ়াই এনেকৈ নি আছে আপুনি আৰু সৃষ্টিমূলক কথাটো মোৰ মানে মনৰ মাজত থাকেই সৰুৰ পৰাই আছে মই এই তাঁতৰশালৰ সৃষ্টিটোৱে কথা নহয় মই আৰু কিবা অন্য কৰিব পাৰিম মই খেতি বাতি কৰিলেও নতুন কি পদ্ধতিৰে খেতি কৰিলে খেতিটো ভাল ধৰণে উৎপাদন হয় সেনেকুৱা সৃষ্টিশীল মনো মোৰ আছে মই খেতি কৰোঁ খেতি কৰিলে মই খেতিত মানে কেনেধৰণে উৎপাদন পোৱা যায় সেই তাত মই চেষ্টা কৰোঁ আৰু সঁচাকৈ উৎপাদন অলপ বেছি পাওঁ ঠিক তেনেধৰণে মই প্ৰতিটো কামতেই সৃষ্টিশীল কামত মই চেষ্টা কৰোঁ আৰু এই তাঁতশালতো তেনেধৰণে সৃষ্টি কৰিছোঁ কিন্তু বাকী মই যিবোৰ ঘৰুৱা কাম কাজত আছে তাতো মোৰ সৃষ্টিমূলক বা সমাজৰ ক্ষেত্ৰত কিবা কৰিলে নতুন কিবা কৰি সমাজখনক আগুৱাই নিব পাৰি নেকি সেইবিলাকো মই চেষ্টা কৰোঁ গতিকে মই এই সমাজখনৰ সকলো দিশতে মই সৃষ্টিশীল কামত মোৰ এটা মানসিকতা আছে আৰু মই চেষ্টা কৰোঁ
বহুত ধন্যবাদ বাইদেউ আপুনি সুস্বাস্থ্যৰে থাকক আৰু আগুৱাই নিয়ক এইদৰে ভাল ভাল কামেৰে আৰু পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ যিহেতু এয়া সাধাৰণ লোকৰ বাবে যিটো ভাবিবলৈ এনেধৰণৰ কথা অসম্ভৱ যেন লাগিলেও সেই অসম্ভৱক সম্ভৱ কৰি তুলিছে বাইদেৱে আৰু এয়া দেখা পাইছে যে তাঁতশালত এই ধৰণে বৈ ওলোৱা হৈছে শ্ৰীমদ ভাগৱত গুণমালা নামঘোষা কেৱল অসমীয়াতে নহয় সংস্কৃত হিন্দী আৰু ইংৰাজী সংস্কৰণ তেওঁ এই ধৰণে বৈ উলিয়াইছে আৰু তেওঁ ইতিমধ্যে পদ্মশ্ৰী সন্মান লাভ কৰিছে আৰু তেওঁ দুদিনৰ পিছতে তেওঁ এই সন্মান ল'বলৈ তেওঁ দিল্লীলৈ ৰাওনা হ'ব ৰাষ্ট্ৰপতিৰ হাতৰ পৰা তেওঁ সেই সন্মান ল'বলৈ তেওঁ যাব তেওঁৰ যি কৰ্ম ইতিমধ্যে তেওঁ কৈছে যে তেওঁ গুণমালাৰ দ্বিতীয় সংস্কৰণৰ কাম তেওঁ ইতিমধ্যে তাঁতশালত কৰি আছে আৰু মণিগুঠা গামোচা তেওঁ প্ৰথমবাৰৰ বাবে মণিগুঠা গামোচা তেওঁ বৈ উলিয়াইছে আৰু এইগৰাকী মহিলাই এই ধৰণেই তেওঁৰ যি হেমপ্ৰভা চুতীয়া তেওঁ এই ধৰণে তেওঁৰ অসমীয়া সমাজৰ এই যি পৰম্পৰা এই যি সংস্কৃতিক তেওঁ তুলি ধৰি তেওঁ এক পৰিচয় দিবলৈ চেষ্টা কৰিছে বিশ্ব দৰবাৰত অসমীয়াৰ শিপিনীৰ আচলতে হাতৰ তেওঁলোকৰ যি যাদু বা তেওঁলোকৰ হাতৰ কৰ্ম সেয়া নিশ্চয়কৈ শলাগিবলগীয়া মই সামগ্ৰিক পৰিৱেশ পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ যিহেতু আজিৰে পৰা এই কৰ্মশালা বয়ন কৰ্মশালা ইতিমধ্যে তাঁতশালত আৰম্ভ হৈছে আমি ইতিমধ্যে আজি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু আজিৰে পৰা 4 দিনীয়াকৈ এই কাৰ্যসূচী আৰম্ভ হৈছে লতাশিল খেলপথাৰত আৰু যতৰত কি ধৰণে সূতা কি ধৰণে ইয়াত যতৰত সকলোখিনি বস্তু ইয়াত ৰখোৱা হৈছে কি ধৰণে মহুৰাত সূতা কি ধৰণে লগাই যতৰ কি ধৰণে ঘূৰাই পেলাই সূতা মহুৰাত লগাই সেই সকলোখিনি বস্তু ইয়াত দেখুওৱা হৈছে আৰু দেখা পাইছে কেইগৰাকীমান ছাত্ৰী আহিছে তেওঁলোকে সেয়া শিকিবলৈ চেষ্টা কৰিছে এগৰাকী ছাত্ৰীয়ে তেওঁ এই ধৰণে বহি পেলাই তেওঁ শিকিবলৈ চেষ্টা কৰিছে আৰু এইটোৱে হৈছে প্ৰয়াস এই প্ৰয়াসটোৱে লোৱা হৈছে বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত যে নৱ প্ৰজন্ম আগবাঢ়ি আহক আৰু তেওঁলোকে জানক তেওঁলোকে শিকক যে অসমীয়াৰ এই যি স্বাভিমান অসমীয়াৰ স্বাভিমান গামোচা বা অসমীয়া শিপিনীৰ হাতে বোৱা যি কাপোৰ বস্ত্ৰ সেইসমূহ কি ধৰণে প্ৰস্তুত হয় কি ধৰণে সেয়া বৈ ওলোৱা হয় কি ধৰণে সাজু কৰি তোলা হয় সেয়া তেওঁলোকক দেখুৱাবলৈ এই ধৰণে প্ৰয়াস কৰা হৈছে আৰু সেই প্ৰয়াসৰ বাবে এতিয়া এই ধৰণে এই ছাত্ৰীসকল আহিছে আৰু তেওঁলোকে শিকিবলৈ চেষ্টা কৰিছে কি ধৰণে যতৰত এই ধৰণে মহুৰা ফুৰাই সূতা এই ধৰণে লগোৱা হয় তেওঁলোকে শিকিবলৈ চেষ্টা কৰিছে আমি সেই দৃশ্যত দেখুৱাব চেষ্টা কৰিছোঁ কথা পাতিম তেওঁলোকৰ সৈতে কথা পাতিম অকণমান এবাৰ প্ৰথম কৰিছে নে আগতেও কৰিছে পাৰিছা অলপ চলপ আগতে দেখিছানে এনে কেনেকে কাপোৰ বয় টিভিত দেখিছোঁ ফোনত দেখিছোঁ এনে ৰিয়েলত এনেকৈ দেখা নাছিলোঁ আজি ফাৰ্ষ্ট দেখিছোঁ এই সুযোগটো যে ইয়াত দিছে তোমালোকে জানিবলৈ বা শিকিবলৈ কি ক'বা ভাল লাগিছে মই ফাৰ্ষ্ট টাইম আজি ট্ৰাই কৰিছোঁ মোৰ বহুত ভাল লাগিছে এক্সাইটমেণ্ট আছিলে নাৰ্ভাছনেছ আছিলে এতিয়া ভাল লাগি আছে ভাল লাগিছে আগতে দেখিছানে এনেকে কেনেকে কাপোৰ কেনেকে বয় বা যতৰ কেনেধৰণে দেখিছোঁ বাট কৰা নাছিলোঁ আজি ফাৰ্ষ্ট নহয় কৰি মানে কৰাটো আজি ফাৰ্ষ্ট দেখিছোঁ এনেই দেখা পাইছোঁ কিন্তু কৰা নাই এই যে কাপোৰযোৰটো আমি ৰেডিমেড কিনো তাৰ আঁৰত শিপিনীসকলৰ কিমান মৌচুমী নান্দনিক পৰিৱেশ এটা আপুনি দেখুৱাইছে এই মুহূৰ্তত লতাশিলৰ বাকৰিৰ পৰা লতাশিলত বয়ন প্ৰশিক্ষণ কৰ্মশালা এক নান্দনিক পৰিৱেশ এক মন পৰশা পৰিৱেশ এই মুহূৰ্তত পৰিলক্ষিত হৈছে অসমৰ বয়ন শিল্প কেনেদৰে যুৱ প্ৰজন্মৰ মাজত আগুৱাই লৈ যাব পাৰি তাৰ এক অভিনৱ প্ৰয়াস কৰিছে বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত মৌচুমী বিদায় জনাম এই মুহূৰ্তত আপোনাক বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে মিড ডে 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড 16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's
হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী বিহুটি গাদুৰিবলৈ এতিয়া শিপিনীসকলৰো গাত তত নাই পিছ পৰি থকা নাই ৰাভা জনগোষ্ঠীয় লোকসকলো গোৱালপাৰাৰ আগিয়াৰ নিকটৱৰ্তী ৰখাপাৰ গাঁৱত তাঁতশালত ব্যস্ত নাচেন ৰাভা নামৰ লোকজন গৃহৰক্ষী বাহিনী নাচেন ৰাভাই কৰ্মব্যস্ততাৰ মাজতে সময় উলিয়াই মহিলাৰ সমানে সমানে বিভিন্ন ৰঙৰ ফুলাম ৰাভা পাজাৰ বৈ উলিয়াইছে আগিয়াৰ পৰা এই মুহূৰ্তত আমি আগবঢ়াম আমাৰ সাংবাদিক ৰিংকু দাসৰ ৰিপৰ্ট মই বহুত বছৰ বনোৱা নাছিল 2 বছৰ মানে হ'ল এইবাৰ এইটো মই ৰাভা পাজাৰ বনালো এক মাহ হ'ল ৰাভা পাজাৰ দখনা নহয় মই মেখেলা চাদৰ বনাইছো বিহু গামোচা বনাইছো আগতে এতিয়া মোৰ সময় নাই মই বৰ্তমান হোমগাৰ্ডত কাম কৰি আছো ৰাতি এইটো আহি অকণমান কাম কৰোঁ আৰু কি তেনেকুৱা কেনেকুৱা লাগে মহিলাৰ সমান সমানে আপুনি খুব ভাল লাগে এই তাত বনোৱাটো ভাল লাগে আজিকালি মহিলাটো নহয় পুৰুষ তাৰে সমান আগবাঢ়ি যাব লাগিব এই তেনেকুৱা বিহুৰ দিনাখন আপোনজনক এখন উপহাৰ দিব হয় নিজৰ আলহী হওক বা নিজৰ চিনাকি মানুহ তেনেকুৱা দিয়ে আৰু বিহুত পাজাৰ ৰাভা পাজাৰ ইয়াৰ সৈতে সময় হ'ল মিড ডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ